আজি এটা বস্তু দেখাছোঁ 1889ত এছিয়া ফাৰ্ষ্ট অইল ৱেল ইন ডিগবৈ আছাম দেই প্ৰথম ফাৰ্ষ্ট এছিয়া অইল ৱেলটো ডিগবৈত 1889ত খনন হৈছিল তাৰপিছত ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াছ ফাৰ্ষ্ট অইল ৱেল ইন নাহৰকটীয়া আছাম কেতিয়া হৈছিল 1953 ডেটখিনি বহুত ইম্পৰ্টেণ্ট দেই আপোনালোকে লিখি লওক তাৰপিছত নেক্সট আহিলে এছিয়া ফাৰ্ষ্ট গেছ টাৰ্বাইন 1961 দেই মনত থ'ব আপোনালোকে বহুত ইম্পৰ্টেণ্ট ডেট হয় এইখিনি নেক্সট 1962 এছিয়াছ ফাৰ্ষ্ট ফুল্লি অট'মেটেড ক্ৰুড অইল ক্ৰছ কাণ্ট্ৰি ট্ৰাংক পাইপ ফাৰ্ষ্ট আপোনালোকৰ ফুল্লি অট'মেটিক ক্ৰুড অইল ক্ৰছ কাণ্ট্ৰিত পাইপলাইন বনোৱা হৈছিল 1962 এছিয়াছ ফাৰ্ষ্ট ফুল্লি অট'মেটেড ক্ৰুড অইল ক্ৰছ কাণ্ট্ৰি ট্ৰাংক পাইপ দেন আহিল World first crude oil condition plan in Assam 1963 World first crude oil condition plan in Assam first crude oil conditioning plan in Assam 1982 Asia first LPG plan using turbo expander technology 1982 তাৰপিছত 2018ত কি আছিল ডেটটো ইয়াৰটো India's first successful cyclic steam stimulation project হৈছিল দেন আহিলে 2022 India's first 99.999% pure green hydrogen plant হৈছিল 2022 চনত এইখিনি বহুত ইম্পৰ্টেণ্ট আছিল পাৰিলে লিখি ল'ব কেতিয়া কি চন হৈছিল এইবিলাক মষ্ট প্ৰবাবলি মনত নাথাকিব পাৰে থেংক ইউ ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ